জয় মা চামুণ্ডা 19 জুন 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি আৰু আজি হৈছে আহাৰ মাহৰ 4 তাৰিখ আৰু আজি নক্ষত্ৰ থাকিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ 11:17 ৰাতিলৈকে তাৰ পিছত পৰিব ৰেৱতী নক্ষত্ৰ। আজি দিনটোত কৰণ থাকিব কৌৰৱ কৰণ আৰু তৈতিল কৰণ আৰু যোগ থাকিব আয়ুষ্মান যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মীন ৰাশি আৰু আজি দিনটোত ৰাহু কালটো থাকিব অভিজিত মুহূৰ্তটো থাকিব 11:54 আগবেলাৰ পৰা 12:50 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব দিনৰ 2:07 পৰা 3:51 দিশফুলটো দক্ষিণত থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব 12:17 ৰাতিলৈকে তেওঁলোকৰ দুভগা যোগ কৰিব আৰু তাৰ পিছত দুখিলা যোগ কৰিব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ শেষত আমি বিশেষ এটা সূত্ৰ সদায় আলোচনা কৰোঁ। আপোনালোকক আৰু এটা কথা মই ইয়াত জনাই দিবলৈ বিচাৰিছো মানে ভিডিঅ'টো বনাই থাকোঁতে আপোনালোকে যাতে ভিডিঅ'বিলাক পায় ন কেতিয়াবা আমাৰ গেপ পৰে মোৰ আজি অলপ দিনৰ পৰা অকণমান প্ৰব্লেম চলি আছে যিটো কাৰণে মই ৰেগুলাৰ ভিডিঅ' বনাব পৰা নাই মোৰ গেপ পৰিছে কিন্তু আপোনালোকে ভিডিঅ'টো চাওঁতে এটা বস্তু চাব তাত কি বুলি দিয়া আছে 12 hours ago 1 day ago এনেকে দিয়া থাকে বা 18 hours ago এনেকে তলত ভিডিঅ'টোৰ তলত লিখা থাকে। এজনে মানে কমেণ্ট কৰিছে যে বাইদেউ আপুনি এদিন যোৱাৰ পিছত ৰাশিফলটো দিছে ইমানেই মানে এতিয়া মানে ক'বলৈ বাক্য নাই। এতিয়া 17 তাৰিখৰ ৰাশিফলটো আমি 16 তাৰিখে দিছো এতিয়া 17 তাৰিখ পাৰ হৈ যোৱাৰ পিছত যদি আপুনি সেই ভিডিঅ'টো পাইছে সেইটোত আমাৰ দুখ নহয় সেইটো ইউটিউবে আপোনাৰ আমিতো ভিডিঅ'টো ডিলিট নকৰো ন দিনটো পাৰ হৈ যেতিয়া আমাৰ দিনটো যাব আমাৰ ৰাশিফলৰ ভিডিঅ'বিলাকতো তেনেকৈ থাকে আমিতো ভিডিঅ'টো কাটি নিদিওঁ ন দিনটো যোৱাৰ লগে লগে। এতিয়া আপুনি 16 তাৰিখৰ ভিডিঅ'টো আপুনি 20 তাৰিখেও পাব পাৰে তাৰ মতলব এইটো নহয় যে আমি 20 তাৰিখে 16 তাৰিখৰ ভিডিঅ' দিছো। সেই সামান্য জ্ঞানকণ নথকাকৈ মানুহে কেনেকৈ টেলিভিজন ফোন এইবিলাক কেনেকৈ চলাইছে মই হ'লে ধৰিব পৰা নাই। এতিয়া বহুতে আকৌ এনেকৈ কথাবিলাক ক'লে খালি ডাইৰেক্ট এটা কমেণ্ট কৰিব আপুনি নিজৰ বস্তুত ধ্যান দিয়ক আৰে সেইটো কথা নহয় আমিওতো মানুহ ন আমি একো নোচোৱাকৈ নুবুজাকৈ একো এনালাইচিছ নকৰাকৈ ভিডিঅ' এটা নবনাও নহয় হয়নে নহয়। এতিয়া আপুনি আজি 20 তাৰিখ ধৰক চলি আছে আপুনি 12 তাৰিখৰ ভিডিঅ'টো পালে সেইবুলি মই 20 তাৰিখে 12 তাৰিখৰ ভিডিঅ' আপলোড কৰা বুলি আপুনি ভাবিলে কেনেকৈ হ'ব। 12 তাৰিখৰ ভিডিঅ'টো তলত লিখা আছে নহয় কিমান ডেজ আগো 8 days ago 9 days ago লিখা থাকিব নহয় সেইটো অন্তত পঢ়ি চাই পেলাই কমেণ্ট কৰিব সিমানকণটো অন্তত বুদ্ধিৰ বৃত্তি খটুৱাব ভগৱানে দিয়া। এতিয়া আহকচোন আমি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে প্ৰথমতে আমি চাই লওঁ মেষে নিজকে আপোনালোকে যদি স্বাস্থ্যৱান বনাই ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে কিছুমান বেয়া বস্তুৰ পৰা আপোনালোকে আঁতৰিব লাগিব কিছুমান খাদ্য অভ্যাস আপোনালোকে চেঞ্জ কৰিব লাগিব বস্তুবিলাক ত্যাগ কৰে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যটো আজি বহুত ভালকৈ পাৰ হৈ যাব পাৰে আৰু আজি যদি ইজনে আনজনৰ ওপৰত ভৰসা কৰি পেলাই নিজে এনালাইচিছ নকৰাকৈ যদি পইচা নিৱেশ কৰে তেতিয়াহ'লে 100% গেৰেণ্টি যে আজি পইচা আপোনালোকে যদি নিৱেশ কৰে কিবা লেনদেন কৰে ফচি যাব। পাৰিবাৰিক সমস্যাবিলাকক আজি আপোনালোকে প্ৰাথমিকতা দিব লাগিব। পাৰিবাৰিক সমস্যাবিলাক যদি হৈ আছে আপোনালোকে যদি ইগনোৰ কৰি আছে সেইটোৱে বহুত বেছি প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। আজি আপোনালোকৰ ধনৰ স্থিতি ভাল নহয় লগতে স্বাস্থ্যও বেয়া হৈ থাকিব। আজিৰ দিনটোত আপোনালোকৰ বৰ মনপুতো আপোনালোকে নাপাব গা মন বৰ ঠিক লাগি নাথাকিব গাটো বহুত গধুৰ লাগি থাকিব পাৰে। পৰিবাৰ মধ্যত অৱশ্যে ঠিকে দেখুৱাইছে আৰু লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো উৎকৃষ্ট এটা দিন আপোনালোকে অতিবাহিত কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো আশা আৰু ভৰসাৰে পৰিপূৰ্ণ হোৱা যেন দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা বৃষ ৰাশিৰ কাৰণে কিছুমান আপোনালোকে যদি যোজনা বনাম বুলি ভাবিছে তেতিয়াহ'লে নিজৰ ভিতৰত আত্মবিশ্বাসৰ বৃদ্ধি কৰিব লাগিব। আত্মবিশ্বাস যদি নাথাকে তেতিয়াহ'লে বহুতবিলাক কাম বেয়ালৈ গুচি যায়। আপোনালোকে নিজৰ সন্তানৰ পৰা আৰ্থিক লাভ পাব পাৰে বা সন্তানৰ লগত জড়িত কিবা ভাল খবৰ আজি দিনটোত শুনিবলগীয়া হ'ব পাৰে। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো আজি অকণমান সাৱধান আপোনালোকে হ'ব লাগিব দিনটোত। লগতে আপোনালোকৰ স্বাস্থ্য আৰু ধন এই দুইটাই আজি ভাল দেখুৱাইছে। আজি যদি ধন আদি নিৱেশ কৰে যদি কিবা লেনদেন কৰে পইচা পাতি আপোনালোকৰ কাৰণে লাভজনক হ'ব আৰু পৰিবাৰ মধ্যতো আপোনালোকৰ সম্পূৰ্ণ ছাপোৰ্ট পোৱা যেন দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু একদম ভাল নহয় মানসিক অশান্তি বনি থাকিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা দেখা গৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দুইজনৰ মাজৰ যিটো ৰিলেশ্যন সেইটোত যদি কিবা প্ৰব্লেম চলি আছে তেতিয়াহ'লে আপোনালোকে বেছিকৈ বেহেজ কৰাটো বেয়া হ'ব উত্তৰাউত্তৰি কৰাটো বেয়া হ'ব ইজনে সিজনক বেছিকৈ ব্লেম কৰাটো অসুবিধাজনক হ'ব পাৰে। গতিকে যিমান পাৰে চাইলেণ্টলি আপোনালোকে থাকিবলৈ আজিৰ দিনটোত চেষ্টা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজিৰ দিনটো আপোনাৰ উৰ্জাৰ লেভেলটো বহুত বাঢ়ি থাকিব আৰু সেই উৰ্জাবিলাকক আপোনালোকে ইউজ কৰাটো বহুত বেছি জৰুৰী হ'ব। আজি আপোনাৰ সফলতাৰ মন্ত্ৰ আজি যদি ক'ৰবাত নিৱেশ কৰে তেতিয়াহ'লে এনেকুৱা কিছুমান অনুভৱী ব্যক্তিৰ পৰা উপদেশ ল'ব যি নেকি সদায় এইবিলাক কাম কৰি থাকে বা যাৰ এইবিলাক ক্ষেত্ৰত বহুত বেছি জ্ঞান আছে তেনেকুৱা লোকৰ পৰামৰ্শ লৈ পেলাইহে আপোনালোকে নিৱেশ আদিত নামিব। আজি আপোনাৰ স্বাস্থ্যটো ভাল নাই দেখুওৱা অসুবিধাজনক দেখুৱাইছে। ধনৰ দিশটো অত্যন্ত মজবুত দেখা গৈছে। পৰিবাৰ মধ্যত অশান্তিকৰ স্থিতি অকণমান হ'ব পাৰে মাজে মাজে ধৰক হ'ল আকৌ মাজে মাজে ভাল হ'ল এনেকুৱা ধৰণৰ দিনটোত চলি থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি অকণমান আপোনালোকে চাই চিতি কামবিলাক কৰিব লাগিব। কথা কওঁতেও আপোনালোকে সাৱধানে ক'ব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত দেখুৱাইছে যেনেকৈ
আপোনালোকে বিচাৰে তেনেকৈ ফল পাব, লাভে লাভ দেখা পাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ অসন্তুষ্টি দেখা গৈছে, দুইজনৰ কথা আজি অমিল হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ মন চন বেয়া লাগি থাকিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে কিছুমান জেমেলাত আপোনালোকে সোমাই পৰাটো ঠিক নহ'ব। কিছুমান এনেকুৱা মনোদশা যিবিলাকে নেকি আপোনালোকৰ জীৱনত মানে আমনিহে সৃষ্টি কৰে, বাধাহে সৃষ্টি কৰে, সেইবিলাক বদলাবলৈ চেষ্টা কৰিব লাগিব আৰু ইমোচনটো যিমান পাৰে আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। পুৰণা কথাবিলাকতে একেটাতে লাগি থাকি পেলাই লাভ নাই। পুৰণা কথা যি হৈছিলে হৈছে, আপোনালোকে বাদ দি পেলাই নতুন আপোনালোকে আৰম্ভণি কৰিব লাগিব বুলি নিজকে মনটোকে বুজাই ল'ব লাগিব। আজি আপোনালোকৰ স্বাস্থ্যটো বৰ এটা ভালে নাথাকিব। ধনৰ দিশটো অত্যন্ত মজবুত, ধনৰ ফালে সকলো ফালে আপোনালোকৰ ঠিক ঠাক দেখা গৈছে। পৰিবাৰ মধ্যতো আজি আপোনালোকে শান্তিৰে থাকিব পাৰিব, পৰিবাৰৰ সকলোৰে ছাপোৰ্ট আপোনালোকৰ লগত থাকিব। প্ৰেম জীৱনত আপোনালোকৰ বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি, অকণমান অশান্তি আহিব পাৰে, কিন্তু বহুত ডাঙৰ অশান্তিও নহয়, মিডিয়ামকে আপোনালোকৰ চলি যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে। বৈবাহিক জীৱনত আপোনালোকৰ ধুনীয়াকৈ দিনটো চলি যাব, বৈবাহিকক লৈ বিশেষ একো চিন্তা কৰিবলগীয়া আজি নাই। খালি ইজনে সিজনক মনত আঘাত হোৱাকৈ আজি কথা নক'লে ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ ওপৰত কণ্ট্ৰল কৰাটো বহুত বেছি দৰকাৰী হ'ব। কিছুমান সৰু সৰু বস্তুত যদি আপোনালোকৰ নিজৰ ওপৰতে কণ্ট্ৰল নাথাকে, তেতিয়াহ'লে আপোনালোকে বহুত কিবা কিবি ভুগিবলগীয়া দেখিবলগীয়া হ'ব পাৰে। সেইকাৰণে অকণমান সেইবিলাক কথাত গুৰুত্ব দিব, স্বাস্থ্যৰ কথাটোত গুৰুত্ব দিব। স্বাস্থ্য যাতে বেয়া হৈ নাযায় আপোনালোকৰ অদৰকাৰী কামবিলাকত, সেইটো কথা আপোনালোকে মন দিব লাগিব। ধনৰ দিশটো আজি বৰ এটা ভাল নহয়, ধনৰ ক্ষেত্ৰত অকণমান লছ হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিবাৰ মধ্যত সম্পূৰ্ণ ছাপোৰ্ট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ উৎকৃষ্ট মানদণ্ড দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত য'তে হাত দিয়ে ত'তে লাভৰ সম্ভাৱনা আজিৰ দিনটোৰ কাৰণে। বৈবাহিক জীৱনতো আপোনালোকে সুখেৰে আজিৰ দিনটো মানে অতিবাহিত কৰিব পাৰিব আৰু আনন্দপূৰ্ণ দিন আপোনালোকৰ দুইজনৰ মাজত বনি থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ আজি বৰ দৌৰা-দৌৰি হ'ব পাৰে। দৌৰা-দৌৰিত আপোনালোকে কিছুমান অতি বুদ্ধিৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। কিছুমান এনেকুৱা বুদ্ধি আপোনালোকৰ উৎপন্ন হ'ব পাৰে যিবিলাক নেকি ধৰক বুদ্ধিটো যে আহিছে আপোনাৰ নিজৰ বিশ্বাস হোৱা নাই বা খুব খৰতকীয়া আপোনালোকে ডিচিশ্যন ল'বলগীয়া হ'ব পাৰে। বেপাৰীসকলৰ কাৰণে আজি অকণমান অসুবিধা বিদেশৰ ক্ষেত্ৰত দেখুৱাইছে। বিদেশৰ লগত যদি জড়িত হৈ কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ ধনহানি আজি হ'ব পাৰে। আপোনাৰ কিছুমান জিদ্দি স্বভাৱৰ কাৰণে আজি প্ৰব্লেম আহিব পাৰে, সেইবিলাক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যটো বৰ এটা ভাল নহয়, ধনৰ দিশটো বহুত এটা বিশেষ মজবুত বুলি ক'ব নোৱাৰি। পৰিবাৰ মধ্যত আপোনালোকৰ ঠিকে থাকে পাৰ হৈ যোৱা যেন আজিৰ দিনটোৰ কাৰণে নাই দেখুওৱা, আৰু লগতে আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আজি উন্নত মানদণ্ডৰ দিন দেখা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে, ব্যৱসায়ে আপোনালোকক সুখ দিব, ব্যৱসায়ৰ ফালে আপোনালোকে আগুৱাই যাব পাৰিব। বৈবাহিক ৰিলেশ্যনটো আপোনালোকৰ দুজনৰ মাজত অত্যন্ত ভাল। ল'ৰা ছোৱালীৰ কথা, ঘৰৰ সমস্যাৰ কথা আপোনালোকে আলোচনা কৰিব। আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। আমি তুলা ৰাশিৰ কাৰণে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আজিৰ দিনটো আপোনালোকৰ কাৰণে এনেকুৱা এটা দিন যিটোত নেকি এইবিলাক কাম কৰি পেলাই আপোনালোকে নিজকে খুব ভাল অনুভৱ কৰে। মানে আপোনালোকৰ মনটোত এনেকুৱা হয় যেন আপোনালোকে স্বৰ্গৰ সুখ ঢুকি পাইছে। তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে আজি দিন ভাল দেখুৱাইছে। তেওঁৰ লগত জড়িত কিছুমান ঝেমেলা আজি আপোনালোকে তাৰ সমাধান বিচাৰি পাব পাৰে। ধনৰ দিশ আজি ভাল দেখুৱাইছে। পৰিবাৰ মধ্যত বৰ এটা ছাপোৰ্ট নাই দেখুওৱা। স্বাস্থ্য ঠিকে থাকিব। প্ৰেমৰ ক্ষেত্ৰতো মিডিয়ামকে আপোনালোকৰ দিনটো ওলাই যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল লাভ দেখা গৈছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ইজনে সিজনক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। কিছুমান কথা আজি নতুনকৈ আপোনালোকৰ মাজত আলোচনা হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ বেমাৰ চলি আছিলে, তেতিয়াহ'লে বেমাৰৰ পৰা আপোনালোকে আজাদি পাব পাৰে বা বেমাৰৰ পৰা কেনেকৈ ওলাব, বেমাৰটো আপোনালোকৰ ধৰা পৰি পেলাই ভালকৈ ট্ৰিটমেণ্ট আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি ধনৰ স্থিতি, স্বাস্থ্যৰ স্থিতি ঠিকে দেখুৱাইছে আৰু আজি পৰিবাৰ মধ্যতো সুখী সন্তোষী সকলোজনকে দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে খুব আজি আদান প্ৰদান কৰিব ভাবৰ আৰু আপোনালোকৰ মনটো খুব উৎসাহেৰে ভৰি পৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে। বৈবাহিক জীৱনতো আজি আপোনালোকে নথৈ আনন্দিত হ'ব পাৰিব। কিছুমান এনেকুৱা ধৰণৰ জমনি টাইপৰ কথা আপোনালোকৰ ডিছকাছ হ'ব যিটোৱে নেকি আপোনালোকক বহুত বেছি প্ৰফুল্লিত কৰি তুলিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে শাৰীৰিক লাভৰ কাৰণে আপোনালোকে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব। মানসিকভাৱে আপোনালোকে যুঁজিব লাগিব। মানসিকভাৱে নিজকে বহুত বেছি ষ্ট্ৰং কৰি পেলালে শাৰীৰিকটো আপোনালোকৰ ঠিক এনেও হৈ যাব। স্বাস্থ্য আজি ঠিকে দেখুৱাইছে। ধনৰ দিশটো আজি মধ্যমীয়া, বহুত বেছি ভাল বুলি ক'ব নোৱাৰি। পৰিবাৰ মধ্যত আপোনালোকৰ সকলোৰে ফালৰ পৰা ছাপোৰ্ট পোৱা যেন গৈছে আৰু প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান সৰু সৰু ভুল আজি আপোনালোকৰ দৃষ্টিগোচৰ হ'ব পাৰে। মিডিয়ামকে আজি দিনটো পাৰ হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আছে আৰু কিছুমান সমস্যাৰ ওপৰত আপোনালোকে আজি কাম কৰাৰ মন মেলিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4। মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কিছুমান এনেকুৱা বন্ধু যিবিলাকে নেকি আপোনালোকক এনেকুৱা ধৰণৰ উপদেশ দিয়ে, যি উপদেশবিলাকে আপোনাক সদায় কামত আহিছে আৰু আগলৈকো আপোনালোকক কামত দিব। তেনেকুৱা উপদেশবিলাকত কিন্তু গুৰুত্ব নিদিয়াকৈ নাথাকিব, ইগনোৰ নেমাৰিব, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আজি আয় আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। বিভিন্ন ফালৰ পৰা আৰ্থিক আজি যোজনাবিলাক দেখা গৈছে বা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধনৰ দিশটো আজি ঠিকেই আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে আজি চিন্তা কৰিবলগীয়া নাই। পৰিবাৰ মধ্যত সন্তুষ্টি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰতো আজি
ঠিকে থাকিব মানসিকভাৱে আপোনালোকে একদম মানে তৈয়াৰ হৈ থাকিব যিকোনো কথা আলোচনা কৰাৰ কাৰণে যিকোনো পৰিস্থিতিৰ কাৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে নিজকে তাজা বনাই ৰাখিবলৈ নিজকে হেলদি বনাই ৰাখিবলৈ নিজকে ৰিফ্ৰেছ কৰি ৰাখিবলৈ হলে আপোনালোকে ভালকে আৰাম কৰিব লাগিব আৰামটো যদি আপোনালোকে ভালকে কৰিব নাই পৰা তেতিয়াহলে আপোনালোকৰ শাৰীৰিক বা মানসিক আপোনালোকৰ মানে অসন্তুষ্টি কক বা আপোনালোকৰ কিবা সমস্যা কক আপোনালোকৰ আহিব আৰ্থিক দিকটো আজি আপোনালোকৰ মজবুত দেখুৱাইছে আৰু লগতে পৰিবাৰ মধ্যৰ পৰা আপোনালোকে খুব সন্তুষ্টি লাভ কৰিব আজি আপোনালোকৰ প্ৰেমৰ দিশটো ঠিকে দেখুৱাইছে প্ৰেমত আপোনালোকে নতুন আলাপ আলোচনা কৰিব পাৰে ব্যৱসায় বাণিজ্যত আপোনালোকৰ লাভৰ সম্ভাৱনা আজি দেখা গৈছে বৈবাহিক জীৱনত আপোনালোকৰ দুইজনৰ মধ্যৰ ৰিলেশ্যনটোত কিছুমান কথা আপোনালোকে বাদ দি আগৰ কথা বাদ দি পেলাই সেই সকলোবিলাক মুছি পেলাব পাৰে প্ৰব্লেম যিবিলাকে আপোনালোকক জীৱনটো জীয়াই থকাত হয়তো অশান্তি কৰি আছিলে আৰু আগৰ দৰে আপোনালোকে আকৌ কমিউনিটিৰে চলিবলৈ যত্ন কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ স্বাস্থ্য খুব ভাল থাকিব ধনৰ দিশটো মজবুত দেখুৱাইছে পৰিবাৰ মধ্যত অকণমান মানসিক অশান্তি দেখুৱাই আছে প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা শান্তিপূৰ্ণ স্থিতি বুলি ক'ব নোৱাৰি ব্যৱসায় বাণিজ্যত মজবুত স্থিতি দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনক আজি সাপোৰ্ট কম কৰিব পাৰে বেলেগৰ কথা শুনি পেলাই হয়তো আপোনালোকৰ বিবাদ হ'ব পাৰে তেনেকুৱাবিলাক আপোনালোকে নকৰিব যিমান আপোনালোকে উৎসাহিত হৈ থাকিব পাৰে ভাল ভাল কাম কৰিব পাৰে যিবিলাক নেকি ধৰ্ম আধ্যাত্মৰ লগত জড়িত বা সমাজ কল্যাণৰ লগত জড়িত তেনেকুৱা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম যিটো সূত্ৰ নেকি পূজা পাঠ জ্যোতিষাস্ত্ৰ বা ধৰ্ম আধ্যাত্মৰ লগত আপোনালোকক এটা আজি মই মেছেজ দিওঁ যিটো নেকি সকলোৰে পছন্দ নহ'ব পাৰে এইটো ডাইৰেক্টে কৈ দিওঁ বেছি দীঘলীয়া নকৰোঁ মানুহে ধনৰ সমস্যাৰ কাৰণে বা লক্ষ্মী প্ৰাপ্তিৰ কাৰণে আজিকালি বহুতে হনুমান সাধনা হনুমান পূজা কৰিবলৈ আৰম্ভ কৰিছে মই আপোনালোকক এইটো বিনম্ৰ অনুৰোধ জনাইছো যে আপোনালোকে যদি লক্ষ্মী প্ৰাপ্তি কৰিবলৈ বিচাৰিছে ধনক লৈ ধন ৰখাক লৈ বা ধন কুবেৰ এইবিলাকৰ লক্ষ্মী বা কুবেৰৰ যিবিলাক সমস্যা সেইবিলাক সমস্যাৰ কাৰণে আপোনালোকে ডাইৰেক্ট লক্ষ্মী আৰু কুবেৰৰ সাধনা কৰক তেওঁলোকৰ পূজা কৰক তেওঁলোকক প্ৰসন্নচিত্ত কৰিবলৈ চেষ্টা কৰক তেওঁলোকৰ মন্ত্ৰ বা স্তোত্ৰ আপোনালোকে পাঠ কৰক ধনৰ কাৰণে যিহেতু মানে কেটেগৰী ৱাইজ যেহেতু একদম দায়িত্ব দিয়া আছে ভাগ কৰা আছে তেনেকুৱা আপোনালোকে ধনৰ যিজন দেৱতা সেইজনক আপোনালোকে নাসাধি পেলাই অন্যজনক যেতিয়া সাধিবলৈ যায় বস্তুটো ইমান ডাইৰেক্ট হৈ নাথাকে তেতিয়া ইনডাইৰেক্ট হৈ যায় মই কোৱা নাই যে বজৰংবলীৰ কৃপাত ধন প্ৰাপ্তি হ'ব নোৱাৰে মই সেইটো কোৱা নাই কিন্তু বজৰংবলী ধন দিয়া দেৱতা নহয় নৰ্মেলি ধন দিয়া দেৱতা হৈছে লক্ষ্মী কুবেৰ ভূদেৱী এইবিলাক হৈছে ধনৰ কাৰণে দায়ী বা তেওঁলোকক ধনৰ দায়িত্ব প্ৰদান কৰা হৈছে গতিকে তেওঁলোকৰ সাধনা উপাসনা পূজা পাঠ মন্ত্ৰ যজ্ঞ জপ এইটো বেছি দৰকাৰী হ'ব হনুমান বাবাৰ কেটেগৰীটো বেলেগ হনুমান বাবা ধনৰ কাৰণে আপোনাৰ বা পইচাৰ কাৰণে মানে স্পেচিয়েল দেৱতা নহয় গতিকে মই আপোনালোকক ঘৰুৱা অলপ গাঁৱলীয়া টাইপতে বুজাই দিলোঁ যিটো বস্তুৰ কাৰণে বা যিটো কামৰ কাৰণে আমি যিটো অফিচত আমি যাওঁ যিটো অফিচত গৈ আমি যিটো কাম কৰি থৈ আহোঁ এইটোতো ঠিক তেনেকুৱাই ভাবিব আপোনালোকৰ ধনৰ সমস্যা হৈছে আপোনালোকে লক্ষ্মীৰ ওচৰত যাওক নাকি আপোনালোকে হনুমানৰ ওচৰত যাওক এই কামটো নকৰিব যদি বেমাৰ বহুত যদি আপোনালোকৰ বেমাৰ হৈ আছে শত্ৰুৱে যদি বহুত আমনি কৰি আছে তেতিয়া আপোনালোকে হনুমানৰ ওচৰলৈ যাওক সেইটোত মইতো মানা কৰা নাই বা কেতিয়াও নকৰোঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া আহকচোন আজি আমি মহা উপায়টো আপোনালোকক দি দিওঁ মহা উপায়ত আপোনালোকে আজি আহত গছৰ তলত এগজি ঘিউৰ চাকি অকণমান হালধি দি পেলাই যদি জ্বলাই অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এই নিয়মটো আপোনালোকে দিনৰ 11টা বজাৰ আগত কৰিব তেতিয়া আপোনালোকে বেছি ভাল ফল পাব পাৰিব ধন্যবাদ